হাৰ্পিছ জেনাইটিলিছ বা জেনাইটেল হাৰ্পিছ এই বেমাৰটোৰ বিষয়ে অকণমান ডিছকাছ কৰোঁ আহকচোন। হাৰ্পিছ জেনাইটিলিছটো এটা ছেক্সুৱেলি ট্ৰান্সমিটেড ইনফেকশ্যন। মানে যদি আপুনি কোনোবা ইনফেক্টেড ইণ্ডিভিজুৱেলৰ লগত আনপ্ৰটেক্টেড ছেক্সুৱেল ইণ্টাৰক'ৰ্ছত ইনভলভ হয়, তো আপুনি এই বেমাৰটো ইনফেক্ট কৰিব পৰা ৰিস্কত থাকিব। এনে আপোনাৰ ইনকুবেশ্যন পিৰিয়ডটো কিমান দিনৰ হয়? যদি আপুনি ধৰক আনপ্ৰটেক্টেড ছেক্সুৱেল ইণ্টাৰক'ৰ্ছত ইনভলভ হৈছে কোনোবা এজন ইনফেক্টেড ইণ্ডিভিজুৱেলৰ লগত, আৰু আনফৰ্চুনেটলি ভাইৰাছটো আপুনি ট্ৰান্সমিট কৰিছে আপোনাৰ বডিলৈ সেই ইনফেক্টেড ইণ্ডিভিজুৱেলজনৰ পৰা, তো উইদিন 2 to 20 days মানৰ ভিতৰত আপোনাৰ তেনেকৈ ক্লিনিকেল চিমটমছ কিছুমান আহিব পাৰে। এইটো হ'ল ইনকুবেশ্যন পিৰিয়ড, মানে ইনফেকশ্যনটো কেটচ কৰা দিনাখনৰ পৰা প্ৰথম চিমটমখিনি দেখা দিয়া, এই টাইমখিনি ইনকুবেশ্যন পিৰিয়ড বুলি কোৱা হয়। এতিয়া চিমটমছবিলাক কেনেকুৱা হয়? বহুত মানুহে ছেক্সুৱেল ৰিলেশ্যনশ্বিপ তেনেকৈ আনপ্ৰটেক্টেডভাৱে কৰাৰ পিছত তেওঁলোকৰ এই ইনকুবেশ্যন পিৰিয়ডটোৰ ভিতৰত বা ইনকুবেশ্যন পিৰিয়ডটো কমপ্লিট হোৱাৰ পিছত তেওঁলোকৰ যিবিলাক মানে প্ৰাইভেট অৰ্গেন থাকে, মেলৰ ক্ষেত্ৰত সেইটো পেনিছ আৰু ফিমেলৰ ক্ষেত্ৰত ভেজাইনা, এই দুটাই মেইন পাৰ্ট হয়। ইয়াতে তেনেকৈ চিমটমছ আহিব পাৰে। চিমটমছ বুলি ক'লে, চাইন এণ্ড চিমটম বুলি ক'লে, পেনিছৰ ভিতৰত যিটো ফৰেষ্ট স্কিন থাকে সেইটো চাফটো মানে বডিখিনি, আৰু পেনিছৰ যিটো মানে একদম হেড অফ দ্য পেনিছ বা গ্লেন্স পেনিছ, এইখিনিত বেছিকৈ ইনফেকশ্যনবিলাক দেখা যায়। আৰু ফিমেলৰ ক্ষেত্ৰত তেওঁলোকৰ ভেজাইনা, তেওঁলোকৰ ভালভা আৰু চাৰ্ভিক্স, এনেকুৱা এৰিয়াবিলাক বেছি এফেক্টেড হয়। আৰু মিউকাছ মেমব্ৰেইনবিলাক বেছি এফেক্টেড হয়। মিউকাছ মেমব্ৰেইন মানে য'ত মানে আমাৰ যিটো ডাঠ স্কিনটো নাথাকে, য'ত মানে মিউকাছ মেমব্ৰেইন থাকে, যেনেকৈ আমাৰ ভেজাইনাৰ ভিতৰৰ এৰিয়াখিনি বা আমাৰ গ্লেন্স পেনিছৰ আমাৰ যিখিনি এৰিয়া ফৰেষ্ট স্কিনটোক বাদ দি কেনে, তো সেনেকুৱা টাইপৰ এৰিয়াবিলাকত বেছিকৈ হয়। সৰু সৰু ভেচিকল কিছুমান ডেভেলপ হয়। প্ৰথমতে অলপ পেপুলছ থাকে। পেপুলছ মানে ধৰক চলিড গুটি, সৰু সৰু গুটি, আৰু অতি কম দিনৰ ভিতৰতে তাৰ ভিতৰত তেনেকৈ ফ্লুইড জমা হৈ কেনে সেইটো ভেচিকুললৈকে কনভাৰ্ট হৈ যায়। আৰু সেই ভেচিকুল বা সেই পেপুলছবিলাক সাধাৰণতে গ্ৰুপড হৈ থাকে। গ্ৰুপড মানে আপোনাৰ ওচৰা ওচৰিকৈ থাকে, আৰু কম দিনৰ ভিতৰতে সেইখিনি ৰাপচাৰ হৈ কেনে তেনেকৈ ভাঙি আপোনাৰ ইৰোজন ডেভেলপ কৰে। ইৰোজন মানে এক প্ৰকাৰৰ আলচাৰ বুলি ক'ব পাৰে। আৰু তাৰপিছত তেনেকৈ আপোনাৰ ক্ৰাছ ফৰ্মেশ্যন হয়, লাহে লাহে হিল হৈ যায়। যদি আপুনি দৰৱ বা ট্ৰিটমেণ্ট বা মেডিচিন তেনেকৈ নলয়, তেতিয়াহ'লে উইদিন 3 weeks মানৰ ভিতৰত নিজে নিজে হিল হৈ যায়। আৰু যিখিনি মই ৰেষ্টৰ কথা ক'লোঁ, তাৰ লগতে কিছুমান অন্যান্য চিমটমো থাকে। কিছুমান চিমটম আপোনাৰ ৰেষ্টটো ডেভেলপ হোৱাৰ সময়ত দেখা পায়, যেনেকৈ ধৰক অলপ ডাইচুৰিয়া বা অলপ পেইনফুল ইউৰিনেশ্যন, পেচাব কৰিলে অলপমান বিষ বা অলপ জ্বলা পোৰা, তাৰ লগতে আপোনাৰ অলপমান ইচিং বা পেইন বা নামনেছ, অলপ টিংলিং চেনচেশ্যন, যিহেতু ভাইৰাছটো নাৰ্ভত থাকে আৰু সেই নাৰ্ভটো মানে স্কিনৰ তলত থাকে, আৰু সেই নাৰ্ভতে সেই ভাইৰাছটো মানে এক্টিভেট বা ৰিএক্টিভেট হৈ স্কিনৰ সেই এৰিয়াটোলৈকে, য'ত মানে সেই ইনফেকশ্যনটো সোমাইছিলে, সেই এৰিয়াটোলৈকে আহি যায়। তো সেইটো কাৰণে নাৰ্ভ এছ'চিয়েটেড হৈ থকাৰ কাৰণে অলপমান তেনেকুৱা টিংলিং চেনচেশ্যন বা অলপ পেইন, এনেকুৱা টাইপৰ চেনচেশ্যনবিলাক আহে। আৰু লগতে অলপ প্ৰড্ৰমেল চিমটমছো থাকিব পাৰে। প্ৰড্ৰমেল চিমটমছ মানে আপোনাৰ ইনফেকশ্যনটো হোৱাৰ বা আপোনাৰ ধৰক ৰেষ্টখিনি ডেভেলপ হোৱাৰ এসপ্তাহমান আগত বা 3-4-5 দিনমান আগত তেনেকৈ অলপ গাটো অলপ ফিভাৰিছ, অলপ জ্বৰ ভাৱ, অলপ চৰ্দি ভাৱ, অলপ মূৰৰ বিষ, অলপ গাটো বেয়া লগা, অলপ অৱসাদ টাইপৰ, তেনেকুৱা টাইপৰ লক্ষণ পাতি আপুনি দেখা পাব পাৰে। কেতিয়াবা ৰেষ্টটোৰ লগত যিবিলাক এছ'চিয়েটেড চিমটমছ থাকে, তাৰ ভিতৰত আপোনাৰ ইউৰেথ্ৰাৰ পৰা, মানে মেল ইউৰেথ্ৰাৰ পৰা আৰু ভেজাইনাৰ পৰা কিছুমান চিক্ৰেশ্যন বা ডিschargeও দেখিব পোৱা যায়। তো এইখিনিয়ে হৈছে মোটামুটি তাৰ লক্ষণ। আৰু যিবিলাক গুটি গুটি থাকে, সেই গুটি গুটি যিবোৰ পেপুলছ আৰু ভেচিকলছ বুলি কৈছোঁ, তাৰ তলৰ স্কিনখিনি মানে ৰঙা হৈ থাকে, অলপ ৰেড হৈ থাকে তেনেকুৱা। এতিয়া এই বেমাৰটোৰ আপোনাৰ
ট্ৰিটমেণ্ট নকৰিলে আপোনাৰ উইদিন 3 উইকছ মানৰ ভিতৰত ভাল হৈ যায়, কিন্তু ভাল হোৱাৰ পিছতো এবাৰ যদি ভাইৰাছটো আপোনাৰ বডিত সোমায় তো ই লাইফ লঙৰ কাৰণে আপোনাৰ বডিত থাকিয়ে যায়। আৰু অন্যান্য অৱস্থাত ই সুপ্ত হৈ থাকে নাৰ্ভৰ যিটো ডৰ্চেল গেংলিয়া বুলি কয়, তাত ই মানে সুপ্ত অৱস্থাত থাকে বা লেটেণ্ট ফেজত থাকে। কিছুমান ফেক্টৰে ৰিএক্টিভেট কৰে ভাইৰাছটো, তেতিয়া আকৌ ৰেষ্টটো তেনেকৈ ডেভেলপ হৈ যায়। সেই ফেক্টৰবিলাক ছানলাইট হ'ব পাৰে, ষ্ট্ৰেছ, ট্ৰমা, তাৰ লগতে আপোনাৰ অন্যান্য কিবা ইনফেকশ্যন হৈছে বডিত, জ্বৰ হৈছে আপোনাৰ, ধৰক আপুনি ইমিউনো কম্প্ৰমাইজড, আপোনাৰ ধৰক ডায়েবেটিছ আছে, আপোনাৰ HIV, AIDS এইবিলাকৰ হিষ্ট্ৰী আছে, তো সেনেকুৱা মানুহবিলাকৰ ৰিএক্টিভেশ্যনবিলাক বেছি সঘনাই হয়। তাৰ লগতে আপোনাৰ ধৰক ছান এক্সপ'জাৰ, এইবিলাকেও তেনেকৈ ৰিএক্সপ'জাৰত মানে ৰিএক্টিভেশ্যনত হেল্প কৰিব পাৰে। এটা কথা মন কৰিবলগীয়া, প্ৰথমবাৰ আপোনাৰ যেতিয়া চিমটম দেখা দিয়ে, মানে ভাইৰাছটো আপোনাৰ বডিত তেনেকৈ সোমোৱাৰ পিছত যিটো আপোনাৰ প্ৰথম মানে এপিছ'ড থাকে, সেই এপিছ'ডটো সাধাৰণতে অলপ চিভিয়াৰ থাকে। যদিও কেতিয়াবা কিছুমান পেচেণ্টৰ ক্ষেত্ৰত সেইটো ইমান এপাৰেণ্টে নহয়, তেওঁলোকে গমেই নাপায় যে ভাইৰাছটো সোমোৱাৰ পিছত তেওঁলোকৰ কিবা তেনেকৈ চিমটমছ ডেভেলপ হৈছে। কিন্তু যদি চিমটমছ ডেভেলপ হয়, প্ৰথম ভাইৰাছটো সোমোৱাৰ পিছত যিটো প্ৰথম এটেক বা প্ৰথম এপিছ'ড, সেইটো সাধাৰণতে চিভিয়াৰ থাকে। আৰু পিছত যিবিলাক আপোনাৰ মানে মাল্টিপল ৰিএক্টিভেট হৈ কিনে যিবিলাক এপিছ'ড ডেভেলপ হয়, সেইবিলাক সাধাৰণতে চিমটমবিলাক সাধাৰণতে মাইল্ড থাকে। আৰু তাৰ লগতে আপোনাৰ কম দিনৰ ভিতৰতে সেইটো ৰেজলিউশ্যনো হৈ যায়। যদি আপুনি দৰৱ পাতি নাখায়, মেবি উইদিন 5 to 10 days মানৰ ভিতৰতে সি নিজে নিজে কমিও যায়। আৰু তেনেকৈ ক্ৰমান্বয়ে যিমানে বয়স যিমানে ইয়েৰ পাৰ হৈ যাব, ৰিএক্টিভেশ্যনটো সিমানে কমিও যায়, তেনেকুৱাও দেখা গৈছে। এতিয়া কথা হ'ল, আপোনাৰ যদি এক্টিভ ৰেছ হৈ আছে, মানে এক্টিভ সেই ব্লিষ্টাৰবিলাক আছে আপোনাৰ প্ৰাইভেট পাৰ্টত, সেইখিনি অৱস্থাত আপুনি ছেক্সুৱেল ইণ্টাৰক'ৰ্চ বা ছেক্সুৱেল ৰিলেশ্যনশ্বিপ এষ্টাব্লিছ কৰাৰ পৰা দূৰত থাকিব লাগে, কাৰণ সেইখিনি টাইমত আপুনি চবচে হাই ৰিস্কত থাকিব সেই বেমাৰটো আপোনাৰ আনইনফেক্টেড পাৰ্টনাৰজনৰ বডিলৈকে ট্ৰান্সমিট কৰাৰ পৰা। আৰু এবাৰ এপিছ'ডটো হিল হৈ গ'ল, ঠিক হৈ গ'ল, তাৰ উইদিন 1 week মানৰ ভিতৰতো আপোনাৰ সেই ৰিস্কটো হাই থাকে। তো এপিছ'ড থকা টাইমতো আপুনি নকৰিব, তাৰ লগতে হিল হোৱাৰ উইদিন এসপ্তাহমানৰ সময়খিনিলৈকে আপুনি তেনেকুৱা ৰিলেশ্যনশ্বিপ এষ্টাব্লিছ কৰাৰ পৰা দূৰত থকাটো ভাল। তাৰপিছতো আপুনি কৰিলে হয় প্ৰটেকশ্যন লৈ কৰিব পাৰে, প্ৰটেকশ্যন নল'লেও তেনেকৈ আপোনাৰ ইনফেকশ্যনটো ট্ৰান্সমিট কৰা হাৰটো কম থাকে, যদিও আপোনাৰ ভাইৰাছটো বডিত থাকে লাইফ টাইমৰ কাৰণে। আৰু বহুত ক্ষেত্ৰত সেইটো এচিমটমেটিকেলি ছেডিং হোৱা বুলি কোৱা হয়, মানে যদিও আপোনাৰ কোনো ৰেছ বা কোনো লক্ষণ নাই, বাট ষ্টিল আপুনি ট্ৰান্সমিট কৰিব পাৰে পাৰ্টনাৰলৈকে তেনেকৈ ইনফেকশ্যনটো। এনে ইনফেকশ্যনটো নৰ্মেলি হাৰ্পিছ চিম্পলেক্স ভাইৰাছ 2 এইটো ভাইৰাছৰ পৰা হয়, আৰু এইটো পিউৰলি ছেক্সুৱেলি ট্ৰান্সমিটেড হয়। যদিও হাৰ্পিছ চিম্পলেক্স ভাইৰাছ 1 যিটো টাইপ আছে, যিটোৰ পৰা আমাৰ নৰ্মেলি উঠত যিটো আমাৰ জৰহোম বা হাৰ্পিছ লেবিয়েলিছ বা অৰেল হাৰ্পিছ হয়, তো সেইটো ভাইৰাছেও কেতিয়াবা এইটো জেনাইটেল হাৰ্পিছটো কৰিব পাৰে থ্ৰু অৰোজেনাইটেল ছেক্স। চ' এইখিনিয়ে হৈছে হাৰ্পিছৰ বিষয়ে ক'বলগীয়া একদম বেছিক আইডিয়া। আৰু হোমিওপেথিয়ে কেনেকৈ হেল্প কৰিব, যদি আপুনি হোমিওপেথিক ট্ৰিটমেণ্ট ল'ব খোজে, আপুনি ধৰক এক্টিভ বেমাৰৰ প্ৰেজেণ্টেশ্যনখিনি লৈ ডক্টৰৰ ওচৰত আহিছে, তেতিয়াও আপোনাক দৰৱ দি কেনে, যিটো দৰৱ নাখালে হয়তো আপোনাৰ 1 মাহমান লাগিলে হয় ভাল হওঁতে সম্পূৰ্ণৰূপে, সেইটো আপোনাৰ উইদিন এসপ্তাহ বা উইদিন মেক্স টু মেক্স 2 সপ্তাহমানৰ ভিতৰতে ভাল হৈ যায়। আৰু যিটো ফিউচাৰত আপোনাৰ ৰিকাৰেঞ্চ, যিটো আকৌ বেমাৰটো ঘূৰি অহা বা ৰিএক্টিভেশ্যন হোৱাৰ চান্স থাকে, সেইটো হোমিওপেথিক ট্ৰিটমেণ্টত আপোনাৰ যথেষ্ট কম থাকে। আৰু সেইটো তেনেকৈ কমাই বহুত বছৰলৈকে আপোনাক তেনেকৈ এচিমটমেটিক কৰি কেনে ৰাখিব পৰা যায়, সেইটো কোনো ছাইড ইফেক্ট নোহোৱাকৈ। তো ডেফিনেটলি হোমিওপেথিক মেডিচিনৰ ৰোল আছে, বহুত মেডিচিনছ থাকে, কিন্তু স্পেচিফিক মেডিচিনতকৈ বেছি আপোনাৰ কনষ্টিটিউশ্যনেল মেডিচিনটো বেছড হয়, যিটো আপোনাৰ ফেচ টু ফেচ ডক্টৰজনৰ ওচৰত আহি আপুনি কনচাল্টেশ্যন কৰি আপোনাক ইণ্ডিভিজুৱেলাইজেশ্যন কৰি যিটো মেডিচিনছ দিয়ে, সেইটো চবচে কাৰ্যকৰী হয়। তো আপোনালোকৰ তেনেকুৱা কিবা কুৱেশ্যনছ বা কুৱেৰি থাকিলে আপোনালোকে ডেফিনেটলি সুধিব পাৰে। আশা ৰাখিছোঁ ভিডিঅ'টোৱে আপোনালোকক কিছু ক্ষেত্ৰত হ'লেও হেল্প কৰিব। থেংক ইউ ছ' মাছ।